ঠিক একেদৰে আমাৰ মাজত আছে বিশিষ্ট সমাজকৰ্মী যোগেন ছেত্ৰীদেৱ, আমোলপুৰ প্ৰেছ ক্লাবৰ মাননীয় সভাপতি সম্পাদক, সকলোকে ক্ৰমান্বয়ে গছপুলি ৰোপণ কৰাৰ কাৰণে অনুৰোধ জনালোঁ। আমাৰ মাজত আছে লিখিৰ চাহ হাত লগা চাহ আমাৰ চাহবোৰ কৈছোঁ আগত আহি হাত লগা লগাক লগা ছাৰ আপুনি হাত লগা বয় বস্তুবিলাক আমি সংৰক্ষিত কৰি ৰাখিবলৈ হ'লে যে এইখিনি আমি সুৰক্ষিত কৰি ৰাখিব লাগিব। এইটো যে 1972 চনত ৰাষ্ট্ৰসংঘত এইখিনি কথা উত্থাপন হৈছিল। তাৰ পৰৱৰ্তী সময়ত USA যে ইউনাইটেড ষ্টেট অফ আমেৰিকা যে আমেৰিকাত পোনপ্ৰথমবাৰৰ বাবে 1900 আমাৰ বিদ্যালয়ৰ ছাৰ বাইদেউসকল আৰু মোৰ মৰমৰ ছাত্ৰ ছাত্ৰীসকল, সঁচাকৈয়ে আজিৰ দিনটো এটা আনন্দৰ দিন যে আজি হৈছে বিশ্ব পৰিৱেশ দিৱস। এই বিশ্ব পৰিৱেশ দিৱসৰ ওপৰত গছ গছনিখিনিকে নহয়, তাৰ লগতে যিমান আমাৰ এই পৃথিৱীত জীৱ জন্তু চৰাই চিৰিকটি আৰু যিমান ধৰণৰ প্ৰাণী আছে, সাগৰতো আছে, এইবিলাক গোটেইখিনিকে লৈহে পৰিৱেশটো হয়। কাৰণ চব বস্তু আমাৰ এটাৰ লগত এটা সম্পৰ্ক আছে। যদি আমি এই পৰিৱেশটো নবনাওঁ তেনেহ'লে আমি এটা বস্তু যদি এই পৃথিৱীৰ পৰা নাইকিয়া হৈ যায় তেনেহ'লে তাৰ যিখিনি ফল বিৰূপ ফল আমি ভুগিব লাগিব। সেইকাৰণে আমি অকল গছ গছনি ৰুয়ে যে আমি পৰিৱেশ ৰক্ষা কৰিম সেইটো নহয়। সেইকাৰণে তোমালোকে সদায় ভাবিবা যে সৰু পোক পৰুৱাৰ পৰা আৰম্ভ কৰি একেবাৰে ইভেন তোমাৰ সাপ বেং সাপো আমাক লাগে। কাৰণ সাপে চবেই আমি ভাবোঁ যে সাপে খুটিয়ালে আমাৰ মানুহ মৰে, সেইকাৰণে আমাৰ শত্ৰু। সেইটো নহয়, সেইটোৰো কিছুমান তেওঁলোকৰো এই পৰিৱেশত কিছুমান কৰ্তব্য কৰি যায় এই সাপেও। তো সেইকাৰণে তোমালোকে এই সৰুৰ পৰাই এইবিলাক কথা ভাবিবা আৰু সদায় মানে এটাই কথাই মনত ৰাখিবা যে এই পৰিৱেশটো মই জীয়াই থাকিবলৈ আৰু তাৰ লগতে আমাৰ গোটেই সমাজখন জীয়াই থাকিবলৈ এই পৰিৱেশটো লাগিব।